বছৰটো শেষ হৈছে, নতুন বছৰ আহিবলৈ আৰু মাজত মাত্ৰ কেইটামান দিন। আপোনাৰ কিবা ভৱিষ্যত পৰিকল্পনা বা বিভাগীয় কিবা পৰিকল্পনাৰ কথা জানিব বিচাৰিছোঁ। হয়, নিশ্চয়কৈ আগন্তুক 2025 চনৰ ইংৰাজী 2025 চনৰ বৰ্ষৰ সকলোকে আপোনালোকৰ জৰিয়তে প্ৰাকখনত আমি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা বছৰ যেন সকলোৱে ভালে কুশলে যায় আৰু সকলোৱে যেন খুব ভাল হয় আৰু অসমৰ যেন উন্নতি হয় তাৰ কাৰণে কামনা কৰিছোঁ। আৰু 2025 চনৰ বৰ্ষটো আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি আগুৱাই লৈ যাম বুলি ভাবিছোঁ। আমাৰ গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী লৈছোঁ। আমি প্ৰথম অৱস্থাতে বছৰটো প্ৰথমতে আমি 3খনকৈ বজাৰ আমি মুকলি কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আগন্তুক দিনত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম আমি কৰিবলৈ আমি আগবাঢ়িম। ইয়াৰ লগে লগে আমি আমাৰ কামৰূপ একাডেমীৰ যি আমি প্ৰাক্তন ছাত্ৰ সন্মিলনৰ আমাৰ সভাপতি হিচাপে আমি দায়িত্বভাৰ লৈছোঁ। ইয়াতো আজি আমাৰ সভাখনত বিভিন্ন ধৰণৰ শৈক্ষিকেই হওক বা ক্ৰীড়া ক্ষেত্ৰতে হওক স্কুলখন যেন আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে এই 2025 চনৰ বৰ্ষটো যেন আমি কৰিব পাৰোঁ তাৰ কাৰণে কামনা কৰিছোঁ। ধন্যবাদ। 2024টো পাবলৈ হ'লে যদি কোৱা যায় যে মোৰ ফালৰ পৰা মই কওঁ যে নৱগ্ৰহ শ্মশান সমিতিৰ সভাপতি হিচাপে মাননীয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপ আৰু অৱদানৰ কাৰণে আজি নৱগ্ৰহ শ্মশান ৰিডেভেলপমেণ্ট আৰু বিউটিফিকেশ্যনৰ কাম চলি আছে, প্ৰায় 10 কোটি টকা। এইটোৱে মোৰ কাৰণে ডাঙৰ এটা এচিভমেণ্ট বুলি মই ভাবোঁ। আৰু লগতে মই ইতিমধ্যে মোৰ পৰিকল্পনা বুলি ক'বলৈ গ'লে মোৰ পৰিকল্পনা তেনেকৈ এটা বিশেষ নাই। মই বিশেষকৈ সামাজিক কামতে জড়িত হৈ আছোঁ। আমাৰ কালিমন্দিৰত আছোঁ, শিলপুখুৰীত, চানমাৰীত আছোঁ আৰু গুৱাহাটী বিখন এনেকৈ ধৰি মই বিভিন্ন কামত জড়িত হৈ আছোঁ। আৰু আগন্তুক দিনতো মই ভাবিছোঁ এই ৰাইজৰ সহায় সহযোগ পালে আৰু বিভিন্ন ধৰণৰ কাম উন্নয়নমূলক কাম কৰিব পাৰিম বুলি মই ভাবোঁ। আৰু মোৰ যদি পৰিকল্পনা বুলি কোৱা হয় তেতিয়াহ'লে মোৰ পৰিকল্পনা এইটো যে মোৰ ঘৰুৱা বুলি ক'বলৈ বিশেষ মই নকওঁৱেই। ঘৰত মই ল'ৰা এটা মোৰ PhD কৰি আছে, মই আশা কৰিম সিও PhD সম্পূৰ্ণ কৰি আহি যাতে এটা সুনাম অৰ্জন কৰে, সেইটোৱেই মোৰ মানে মনৰ কথা বুলি মই ভাবোঁ। 2024 যাব গৈছে, মাজত মাত্ৰ কেইটামান দিন বাকী। আহি আছে 2025। কি হেৰালে, কি পালে বা নতুন বছৰৰ 2025ৰ কি পৰিকল্পনা আছে আপোনাৰ? এইটো টেক কথা হেৰুৱাল কেৱল 2024 চনটো হেৰুৱাম, তাৰ বাহিৰে অন্য হেৰুৱাৰ পৰা একো নাই। সদায় মানুহে সমৃদ্ধ হৈয়ে গৈ থাকে। মোৰ মতে মানুহ কেতিয়াও কোনো বস্তু হেৰুৱাব নোৱাৰে। তেওঁ সদায় নিজকে লগতে নিজৰ ওচৰ পাজৰে সকলোকে সমৃদ্ধ কৰি যাব পৰা পৰিকল্পনা লাগে। গতিকে 25 চনৰো পৰিকল্পনা তেনেকুৱাই যে ইয়াতকৈ আৰু বেছি কি কৰিব পাৰোঁ। আজি এই বছৰত মোৰ এটা বিশেষ মাইলষ্টন হ'ল যে মই ছেকেণ্ড ইনিংছ এটা পাই গৈছোঁ, মানে ছিনিয়ৰ চিটিজেনৰ কেটেগৰী পাই গ'লোঁ এই বছৰত। কিন্তু মই এতিয়াও কৰ্মৰত অৱস্থাত আছোঁ আৰু নিজক দেখিলে নিজৰ ইমান ভাৱ নহয় যে মই ছিনিয়ৰ চিটিজেনত পঢ়িছোঁ। কাম কৰিব পৰাৰ সম্পূৰ্ণ হেৰি আছে আৰু মনত প্লেন আছে যে 25 চনত এই বিগত যি বছৰ এইকেইটা বছৰত বিশেষকৈ 24 আৰু 23ত যিখিনি কৰিব পৰা সম্পূৰ্ণ নহ'লগৈ সেইখিনি সম্পূৰ্ণ কৰিম। কিছুমান লিখাৰ প্লেন আছে, কেইখনমান ভাল পেপাৰ এডুকেশ্যনেল পেপাৰ লিখিবৰ কাৰণে এই বিশেষকৈ মই যিটো কামত আছোঁ কণ্ট্ৰলাৰ হৈ তাত সময় খুব অভাৱ হৈ যায়, কিন্তু কেইখনমান সমৃদ্ধ কৰিব নোৱাৰিলোঁ। আৰু এইবাৰৰ পৰিকল্পনা 25ত মই সেইখিনি কাম সম্পূৰ্ণ কৰিম আৰু যি পাৰোঁ সমাজত যদি কিবা নিজৰ অৱদান দিব পাৰোঁ সকলো ক্ষেত্ৰতে দিবৰ কাৰণে বদ্ধপৰিকৰ।